হেল্ল' এভৰিৱান, কি খবৰ? এইকেইদিন যিহেতু ধানত ব্যস্ত হৈছে কাৰণে ভিডিঅ' দিয়াটো অলপ কম হৈছে। ভিডিঅ' দিবলৈ সময় পোৱা নাই ব্যস্ততাৰ কাৰণে, আৰু ভাবিলোঁ আজি পথাৰত যিহেতু ধান দিছোঁ সেইকাৰণে ভিডিঅ' এটাকে বনাওঁ। আৰু দেখিছেনে, পথাৰত মানে বেছি নাছিলে, এডৰা আছিলে। অকলে দিগদাৰো হয়, অকলে বেয়াও লাগে দাবলৈ, সেইকাৰণে মানুহজনকো লৈ আহিলোঁ আজি দাবলৈ। আৰু দুয়োটাই আমি ধান দাই আছোঁ। পথাৰডৰা মানে কি, ধানখিনি গোটেই শুই আছে, ইমান দিগদাৰ হয় দাবলৈ। অকলে আমন জিমনকৈ দাবলৈও মন নাযায়, আমনিও লাগে। ল'ৰাটোও লৈ আহিছোঁ, দুয়োটাই একেলগে আজি ধান দাওঁ বুলি শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ধান দাই আছো শেষ আজি। হয়গৈ নহয়গৈ আৰু পিছলৈ আজি দেখা যাব। হ'বগে বুলি ভাবিছিলোঁ, আছে হ'বগে বুলি ভাবিও ভিডিঅ' কৰা দেখি দাওঁতে এতিয়া পথাৰলৈ গৈছে আমাৰ লগত। দেখিলোঁ আজিও নহ'বগে ধান দাই, অকণমান থাকি যাবগে। আকৌ কাইলৈ ধানখিনি আহিব কিন্তু বৰ লাগিব। ধুনীয়া হৈছে, আৰু চাপৰি কাষৰ মাটি যে, নৈ কাষত একদম ধুনীয়া হয় আমাৰ ধানখিনি, দায়ো ল'ৰাও ভাল লাগে। আহিছে কিন্তু আজি এইবছৰহে কৰিবলৈ পথাৰলৈ। অলপ দিগদাৰ হয় আৰু তাৰপৰা সেয়া হ'লে এনেই মাকে ভালেই ধান লাগে দাই তাই। আছে। আৰু আজি ময়ো ধান দাবলৈ আহিলোঁ, সকলোলৈকে হ'বগে বুলি। শুভেচ্ছা থাকিলে। আমি ধান দাই আমাৰ এয়া ধান দাইছে পুৰা একদম লাগি আছে আজি। পৰা ধান দাবলৈ আগতে ধান দোৱা নাই, আজি প্ৰথম দাবলৈ গৈছে। আমাৰ মই জোৰ কৰা দেখি অকলে দিগদাৰ হয়। এডৰা পথাৰনো কিনো দাৱনি লগাম, আগতে লগালোঁ, যিখিনি সৰহীয়া আছিলে আৰু সেইডৰা থাকি গ'ল। ধান দাই আছিলে, এতিয়া আকৌ চাহ খাবলৈ আহিছে। সিহঁতে চাহ খাবলৈ মাতিলে, ভাবিলোঁ সিহঁতৰ চাহ ওচৰত খাবলৈ গৈছে যাওঁ। আমাৰ আৰু নৈখন দিছেনে, ইমান বাইদেউহঁতৰ ধুনীয়া ওচৰত। লাগিছে দেখিবলৈ। আৰু চাহ খাবলৈ সিহঁতৰ ওচৰত গৈছে, একেলগতে নৈখন চাহ মানে খাবলৈ চায়ে ভাল লাগিছে। গৈছোঁ। সেইকাৰণে নৈখনলৈ চাই গৈছোঁ। নদী কিনাৰে গৰাবোৰ কিনাৰে। কৰি আছে ছাইডত, আৰু ব্ৰেডৰ পেকেট লৈ লৈছোঁ গুৰৰ সৈতে চাহ খাবলৈ। সিহঁতৰ ওচৰত মই মানে চাহ নানিলোঁ, যিহেতু দেৰি হ'ল যোৱা, সেইকাৰণে নৈখন দিছে। নৈটোৰ পৰা কি ধুনীয়াকৈ জিলিকি আছে, নদী কিনাৰ বালিচৰ কি ধুনীয়া দেখিয়ে ভাল লাগিছে। বালিচৰ পৰি আছে, পৰিৱেশ দেখিছেনে? এনেকুৱা নৈ কাষত মাটিবোৰ থাকিলে ধান দাই ভালো লাগে, নহ'লে চালে চাই হাৱাটো থাকিবলৈ খায়ো মন ভাল যায়। লাগে। আপোনালোকৰ চাইডে এনেকৈ আছেনে বাৰু?